আমাৰ দৃঢ় সংকল্প হৈছে যে সদনত দাখিল হ'ল হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। অধ্যক্ষ মহোদয়, ভাষণৰ আৰম্ভণিতে মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিভাগীয় মন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে দাখিল কৰিলে বাজেট। এই বাজেট 2047 চনৰ ভিতৰত সেই দৃষ্টিভংগীৰে বাস্তৱায়িত কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ। আমাৰ এই সাহস আৰু শক্তি প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিনৰ 11:30 বিত্তমন্ত্ৰীয়ে দাখিল কৰা এই পূৰ্ণাংগ বাজেটে সামৰি লয় অসমৰ প্ৰতিটো খণ্ড। কোনো কৰৰ বোজা জাপি নিদিয়াকৈয়ে বাজেটখনত মূল লক্ষ্য হিচাপে লোৱা হৈছে ৰাজহ বৃদ্ধি। বিধায়কৰ উন্নয়ন পুঁজি 1,50,00,000 বৃদ্ধি। 2026-27 বৰ্ষত প্ৰতিজন বিধায়কৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এই ধনৰাশি। শিলচৰত পূৰ্ণাংগ কাৰ্যক্ষম অসম সচিবালয়কে ধৰি বৰাক উপত্যকাত প্ৰশাসনিক আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ পদক্ষেপ লোৱা হৈছে বাজেটত। শ্ৰীভূমিত স্থাপন হ'ব এইমছৰ উপগ্ৰহ কেন্দ্ৰ। শিলচৰত আধুনিক পৰম্পৰাগত চিৰিয়াখানা স্থাপনৰ লক্ষ্য। বিনিয়োগৰে ৰূপান্তৰকাৰী আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাম আগবাঢ়িছে। ইয়াৰ ভিতৰত 4,954 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ ৰিং ৰোড, 22,864 কোটি টকাৰ গ্ৰীণফিল্ড শিলচৰ হাইস্পীড কৰিডৰ, 6,957 কোটি টকাৰ কাজিৰঙা এলিভেটেড কৰিডৰ আৰু 18,662 কোটি টকা ব্যয় সাপেক্ষে গহপুৰ নুমলীগড় ব্ৰহ্মপুত্ৰ সুৰংগ আছে। শিলচৰ হাইস্পীড কৰিডৰে গুৱাহাটী আৰু শিলচৰৰ মাজৰ ভ্ৰমণ সময় প্ৰায় 8 ঘণ্টা 30 মিনিটৰ পৰা 5 ঘণ্টালৈ হ্ৰাস কৰিব। ইফালে এই বাজেটে চৰকাৰী কৰ্মচাৰীসকললৈও আনিছে কেতবোৰ সুখবৰ। পূৰ্বৰ আপোন ঘৰ আপোন বাহনৰ আঁচনিৰ জৰিয়তে 8 সহস্ৰাধিক কৰ্মচাৰী উপকৃত হোৱাৰ কথা উল্লেখ কৰি আপোন ঘৰ আঁচনিৰ ম্যাদ 5 বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ। নগৰ অঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈ বৃদ্ধি। একেদৰে পুৰুষ কৰ্মচাৰীসকললৈও বাজেটে আনিছে সুখবৰ, পিতৃত্বকালীন ছুটিৰ ব্যৱস্থা। তদুপৰি বিত্ত বীমা আদিৰ ক্ষেত্ৰকো সামৰি লৈছে জয়ন্ত মল্ল বৰুৱাৰ বাজেটে। ডিব্ৰুগড়ৰ ৰাজধানী অতিৰিক্ত উন্নয়নৰ বাবে 5,000 কোটি টকাৰ আবণ্টন। উমৰাংচু হাফলং মানসত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ প্ৰস্তাৱ। 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ লাংপুৰৰ পৰা উমৰাংচুলৈ নতুন ব্ৰডগেজ লাইনৰ বিতং প্ৰকল্প প্ৰতিবেদন ইতিমধ্যে 2026 চনৰ জুন মাহত ৰেলৱে বৰ্ডত দাখিল কৰা হৈছে। প্ৰকল্পৰ আনুমানিক ব্যয় 1,084 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। স্বাস্থ্য বিভাগত 33,240টা পদৰ চাকৰি। নিয়োগৰ এনে সুখবৰ দিয়াৰ লগতে বাজেটত অসমৰ সৰ্বমুঠ চিকিৎসা মহাবিদ্যালয় 28খনলৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে। অসমৰ মুগা সূতাক বিশ্বমুখী কৰা মিছন বসুন্ধৰাৰ লগতে চাহ বাগিচা চিকিৎসালয়সমূহত স্বাস্থ্যসেৱা অধিক শক্তিশালী কৰাৰ লক্ষ্য। গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালীত 4খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় হ'ব স্থাপন। যাতায়াতৰ ক্ষেত্ৰতো বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ হ'ব এলিভেটেড কৰিডৰ। মৰিগাঁও দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব নতুন দলং। কপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক কেন্দ্ৰবিন্দু হিচাপে লৈ ইয়াৰ চৌপাশে এৰ'ট্ৰপলিছ গঢ়ি তোলাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। বিমানবন্দৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ নতুন দলংখনে এই নগৰ উন্নয়নক অধিক গতি প্ৰদান কৰিব। এই প্ৰকল্পটো অসম চৰকাৰৰ এক বিশেষ উদ্দেশ্যবাহী সংস্থা গুৱাহাটী উপগ্ৰহীয় চহৰ উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব। ইয়াৰ ভিতৰত বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈ 4-লেনযুক্ত পথৰ প্ৰসংগও উল্লেখ আছে বাজেটত। পূৰ্বৰ আঁচনিসমূহ বাহাল থকাৰ লগতে কেইবাখনো নতুন আঁচনিৰ প্ৰস্তাৱ ৰখা হয় বাজেটত। কৃষি ক্ষেত্ৰত কেইবাখনো জনমুখী আঁচনিৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে কয়, নিবনুৱাসকললৈও সুখবৰ। ছেপ্টেম্বৰৰ পৰা ডিগ্ৰীধাৰী নিবনুৱাই লাভ কৰিব 2,500 টকাকৈ। আগষ্টৰ পৰা চেনি দাইল নিমখ পাব হিতাধিকাৰীয়ে, লগতে পাব অৰুণোদয় ধনো। মহোদয়, আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব।
পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। ওম গণেশায় নমঃ উচ্চাৰণ কৰি আজি বাজেট দাখিল কৰিলে জয়ন্ত মল্ল বৰুৱাই। বাজেট দাখিলৰ পূৰ্বে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন বৈঠক আৰু এই বৈঠকত অসমৰ উন্নয়নৰ যাত্ৰা ত্বৰান্বিত কৰাৰ লগতে জনকল্যাণমূলক পদক্ষেপসমূহ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে মূল বাজেটৰ প্ৰস্তাৱসমূহ চূড়ান্ত কৰাৰ ওপৰত আৰোপ কৰা হয় গুৰুত্ব। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।